অসম শক্তি বিতৰণ কেন্দ্ৰ মৰাণ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনৰ বিদ্যুৎ গ্ৰাহকসকলে নিয়মিতভাৱে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈও অতিৰিক্ত বিল পৰিশোধ কৰিব লগা হৈছে। উল্লেখ্য যে পূৰ্বতে বিদ্যুৎ গ্ৰাহকসকলে যি হাৰত বিল পৰিশোধ কৰি আহিছিল তাৰ বিপৰীতে বৰ্তমান স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পাছত ২-৩ গুণ অতিৰিক্তভাৱে বিল পৰিশোধ কৰিব লগা হোৱাত গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এই স্মাৰ্ট মিটাৰে দৰিদ্ৰ জনতাৰ তেজ বহি খাই জনতাক অনিশ্চয়তাৰ দিশে ঠেলি দিছে বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক সমিতিৰ উপদেষ্টা বিপুল গগৈ, সভাপতি ৰঞ্জন বৰুৱা, কাৰ্যকৰী সভাপতি কাজল কুমাৰ দাস আৰু সচিব প্ৰধান প্ৰণৱজ্যোতি ফুকনৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা মতে গ্ৰাহকসকলে সময়মতে বিল পৰিশোধ কৰি আহিছে যদিও দিনটোৰ অধিক সময় গ্ৰাহকসকলে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ইফালে ৰন্ধন গেছৰ অতিৰিক্ত বিলেও গ্ৰাহকক মাথমাৰ সোধাইছে। গতিকে এই বিষয়কেইটি গুৰুত্ব সহকাৰে লৈ ইয়াৰ ওপৰত যথোপযুক্ত ব্যৱস্থা ল'বলৈ দাবী জনাই মাহমৰা ৰাজচক্ৰৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সমস্যা সমাধান নকৰিলে সংগঠনটোৱে জনতাৰ স্বাৰ্থত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ প্ৰদান কৰিছে। আনহাতে বৃহত্তৰ মৰাণ অঞ্চলৰ জনসাধাৰণৰ অন্যতম প্ৰাণকেন্দ্ৰ মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ নাটনিৰ বাবে জৰুৰীকালীন সেৱা বন্ধ হৈ আছে। 1905 চনত স্থাপিত মৰাণ ৰাজ্যিক চিকিৎসালয়ত দৈনিক 300ৰো অধিক ৰোগীৰ সমাগম ঘটে। ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলক সপ্তাহত এদিন বা দুদিনকৈ ৰোগী চোৱাৰ ব্যৱস্থা কৰি দিছে যদিও 1 আগষ্ট 2023 তাৰিখৰ পৰা নিশাৰ ভাগত সকলো সেৱা ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। বিয়লি 2 বজাৰ পিছত কেৱল অত্যাৱশ্যকীয় বসব সেৱাহে উপলব্ধ হয়। স্বাস্থ্য বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক অসমীয়া যুৱ মঞ্চই ধিক্কাৰ জনোৱাৰ লগতে গৰিহণা দিছে। অসমীয়া যুৱ মঞ্চই যোৱা 2 আগষ্ট 2023 তাৰিখে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰা এখন স্মাৰকপত্ৰ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল। কিন্তু আজি কোপতি কোনো ধৰণৰ সুব্যৱস্থা গ্ৰহণ নকৰাত আজি মৰাণ ৰাজচক্ৰৰ যোগেদি অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰালৈ প্ৰেৰণ কৰিছে। অসমীয়া যুৱ মঞ্চৰ দাবীসমূহ চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক নিযুক্তি দি চিকিৎসালয়খনক কাৰ্যক্ষম কৰি তোলা, ঐতিহ্য মণ্ডিত চিকিৎসালয়খনত শীঘ্ৰে চিকিৎসক নিযুক্তি দি জৰুৰীকালীন সেৱা বাহাল ৰখা, চিকিৎসালয়খনত 24 ঘণ্টা স্বাস্থ্য সেৱা বাহাল ৰখা, লগতে মৰাণ ৰাজ্যিক চিকিৎসালয়খনক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰাৰ ব্যৱস্থা কৰি যাৱতীয় সুবিধা প্ৰদান কৰা। অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিয়ে আজি মৰাণ ৰাজচক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ আৰু এই স্মাৰকপত্ৰটি আমি অসমৰ মাননীয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ। 1905 চনতে স্থাপিত মৰাণ ৰাজ্যিক চিকিৎসালয়খনৰ অৱস্থা অতি শোচনীয়। চৰাইদেউ জিলা আৰু ডিব্ৰুগড় জিলাৰ সংগমস্থল মৰাণৰ মাজমজিয়াতে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ যিটো ৰাতি জৰুৰী বিভাগ, এই জৰুৰী বিভাগ উঠাই দিয়া হৈছে। আমি 2 আগষ্ট 2023 চন তাৰিখে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ৰাতি জৰুৰী সেৱা প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু আজি পৰ্যন্ত জৰুৰী সেৱা পুনৰ প্ৰৱৰ্তন কৰা নাই, যাৰ ফলত ৰাইজৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। সাধাৰণ দুৰ্ঘটনা এটা হ'লেও প্ৰাথমিক চিকিৎসা ল'বলৈ মানুহ নাৰ্ছিং হোমলৈ যাব লগা হৈছে। ৰাতি 24 ঘণ্টাই আমি জৰুৰী সেৱা প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমাৰ ৰাজ্যিক চিকিৎসালয়টি উপ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিবৰ কাৰণে আমি মন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ আৰু পৰ্যাপ্ত পৰিমাণে যাতে ডক্টৰ নাৰ্ছ নিযুক্তি দি যাতে আমাৰ এই একমাত্ৰ দুখীয়াৰ ভৰসা দি ৰাজ্যিক চিকিৎসালয়, এই চিকিৎসালয়ক পুনৰ সুন্দৰকৈ যাতে কাৰ্যক্ৰম কৰি তোলে তাৰ কাৰণে আমি মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু পৰ্যাপ্ত পৰিমাণে যাতে দৰৱ পাতিও যোগান ধৰি যাতে আমাৰ দুখীয়া ৰাইজে যাতে উপযুক্ত চিকিৎসা সেৱা পোৱাৰ লগতে যাতে দৰৱ পাতিও পায়
তাৰো বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমি মন্ত্ৰী ডাঙৰীয়াক অসমীয়া যুৱ মঞ্চৰ মৰাণ অঞ্চল সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।